এক্সপ্ল'ৰ উইথ প্ৰণয় বৰদলৈ শীৰ্ষক মোৰ যিটো ইউটিউব চেনেল তালৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। পূজাৰ সময়, এই সময়ত মই সকলোকে দুৰ্গোৎসৱৰ শুভেচ্ছা। এই সময়ত মোৰ সৈতে উপস্থিত আছে আমাৰ অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী, মোৰ সৈতে আছে গীতালি। গীতালি, মই স্বাগতম জনাইছোঁ মোৰ এই অনুষ্ঠানলৈ। গীতালিৰ পৰা মই জানিব বিচাৰিছোঁ পোনতেই যে গীতালি বাকী পূজাৰ কথা পাতিম বাৰু মই, কিন্তু গীতালি কোনো পলিটিকেল পাৰ্টি নহ'ল নাই, যিটো বস্তুৰ বিষয়ে ভালকে নাজানো, গতিকে সেইটো বিষয় লৈ পেলাই মই আচলতে ইণ্টাৰেষ্টেড একদম নহয়। আৰু গান গোৱা মানুহ গান গাবলৈ দিলে ভাল পাওঁ আৰু সিমান মই গান গাই গোটেই জীৱনটো কটাব বিচাৰিছোঁ। গতিকে ৰাইজৰ মাজত গান গাই মই ভাবোঁ তেনেকে থাকিব বিচাৰোঁ। আৰু মানে অফাৰ আহিছিল বুলি শুনিছিলোঁ বহুত বেলেগ বেলেগ পাৰ্টিৰ পৰা। বহুত আহিছিলে। মই উপায়বিহীন হৈ ঘৰ পাবলগীয়া হ'ল তেজপুৰলৈ। যেতিয়া মাক ক'লো, মা এনেকুৱা তেনেকুৱা কথা, মায়ে কৈছে ঠিক আছে তই জইন কৰ, কিন্তু ঘৰত নোসোমাবি। একদম যদি চাইন কৰিবি ইফালে ঘৰ পাহৰি যাবি বুলি কৈছে। একদম টটেলি তই নাই বুলি ভাবিলো আমি বোলে। তথাপিতো কৈছে তই গান গাই আছ নহয়, গান গাইছ, তই যিখিনি তোৰ ভাল লগা কাম তই কৰি আছ, তই অভিনয় কৰি ভাল পাওঁ, ৰাইজৰ মাজত থাকি ভাল পাওঁ, গান গাই ভাল পাওঁ, তই মানুহক খুৱাই ভাল পাওঁ, তাৰ উপৰি তই যিমানখিনি মানুহক সহায় কৰিছ নিজাববীয়াকৈ, যেনেকে মই বিশেষকৈ মই লকডাউনৰ সমস্যাত দেখিবলৈ পালোঁ গীতালিহঁতৰ যিটো টিম আছিলে, গীতালি, বিগু, মন্টু, বহুত মানুহ বহুত ঠাইত মেক্সিমাম 1200 মানুহক আমি হেল্প বহুত দিন মানে কেইবাদিনো যোৱা বুলি মই গম পাওঁ। আমি গৈছোঁ আমি একদম বহুত বেছি আৰু সেই মানুহখিনিৰ ওচৰত যেতিয়া গৈছিলোঁ, মোৰ এটা সময়ত মোক ভৃগুৱে মাতিছে, কি হ'ল তোৰ মাত নাই যে, মই কথা ক'বলৈ পৰা নাছিলোঁ যে কিয়, মানে মানুহখিনিক দেখি, মানুহখিনি দুখ লগা দেখি, মানে য'ত খাবলৈ ৰখিবলৈ ঠাই নাই, মানে ঘৰৰ ভিতৰতো পানী, ক'ৰবাত বাচ্ছাটো কাষত লৈ পেলাই মাকে ৰখি আছে, আমি গৈছোঁ, তেওঁলোকৰ সাহস বাঢ়িছে আচলতে। যেতিয়া আমি গৈছিলোঁ কৈছে যে তোমালোকে কি দিছা সেইটো আমি বিচাৰ নকৰোঁ, কিন্তু তোমালোকে আহি আমাক যে খবৰ লৈছা, এই মনৰ সাহসটো দিছা, সেইখিনি লৈ আমি মানে আচৰিত লাগিলে। কিন্তু মানে তেনেকে আমি সহায় কৰিছোঁ মানুহখিনি, আৰু মই সেনেকেই হেপী। সেইকাৰণে ৰাজনীতি নাজানো। বাকী তোমালোকৰ নিচিনা শিল্পী বহুবিলাক গ'ল এতিয়া, চবৰে ব্যক্তিগত কথা এইটো। শিল্পীয়ে ৰাজনীতি কৰিব লাগে নালাগে? নোৱাৰে কৰিবলৈ। ৰাজনীতি কিয় কৰিব নাই? আমাৰ মনটো সাংঘাতিক, খুব আৱেগিক মনৰ মানুহ আমি। অকণমানতে আপোনাক ইমান ভাল পাওঁ, আপুনি যদি আমাক ৰাফলি অকণমান ব্যৱহাৰ কৰি দিয়ে, আপুনি যদি অকণমান বোলে টানকি কথাটো ক'লে, গীতালি তুমি এইটো কৰিছা, এনেকৈ যদি কৈ দিয়ে দুখ লাগে। মানে সেই ইমান ভাল মানুহ এজনো, ইমান ভাল পাওঁ, আপোনাক সন্মান কৰোঁ, সেই মানুহজনে যদি ভেদ বুলি কোৱাৰ লগে লগে মোৰ দুখ লাগিছে। গতিকে ৰাজনীতিটো গালি খোৱা কাম এটা থাকেই, কিন্তু গালি খাবই লাগিব। গালি খোৱা মই নহয়, গতিকে গালি খোৱা আমাৰ শিল্পী মনৰ মানুহবিলাকৰ, বিশেষকৈ শিল্পী বুলি নকওঁ, বহুতখিনি কাম, তথাপিতো কালচাৰেল লাইনৰ লগত যেতিয়া আৰম্ভণিৰ পৰাই জড়িত, বেলেগ কাম কৰা নাই, গতিকে ক'ৰবাত মানুহবিলাকে শিল্পী ধাব্বাটো লগাই দিছে, গতিকে শিল্পী বুলি ভাবি লৈছোঁ আৰু। কিন্তু কথাটো হৈছে মনবোৰ এনি টাইম সংগীতৰ লগত জড়িত হৈ থাকোঁ যিহেতু, মনবোৰ সাংঘাতিক আৱেগিক, আৰু পটককৈ মানে মনবোৰ খুব বাচ্ছা নিচিনা। বাচ্ছা এটাক আৰু আপুনি আৰু পলিটিকেলত সোমাই দিব লাভ আছে নেকি? গীতালি, আৰু যাম শিল্পীৰ বৰ্তমান দুদিনৰ, কিন্তু অকণ এটা কিবা নেকি ভাল লগা গান, মানে ৰিচেণ্ট গানটো ধীৰে ধীৰে অকণ ঠিক আছে। ধীৰে ধীৰে ঘূৰিছোঁ এবাৰ দুচকুতে, কিনো যাদু তোমাৰ, ধীৰে ধীৰে ঘূৰিছোঁ এবাৰ দুচকুতে, কিনো যাদু তোমাৰ, এধাৰি মৰম অভিমানী সাগৰ, এখন পলকতে মৰো তোমাৰ মৰমত, পলকতে মৰো তোমাৰ মৰমত, ধীৰে ধীৰে ঘূৰিছোঁ মোৰ খালি জানিব মন যায় যে গীতালি ইমান ধুনীয়া কণ্ঠৰ অধিকাৰী, সুললিত কণ্ঠ বুলি কৈছোঁ, গান শুনি ভাল লাগে খুব ভাল,
ৰেৱাজ কিমান মানে গানৰ প্ৰেক্টিচ অনুশীলন অভ্যাস স্বভাৱ আছে মই ৰেৱাজটো খুব কমে কৰোঁ কিন্তু মোৰ গান গোৱাৰ শৈলীটো এনেকুৱা মানে মই গোটেই ৰুমনে চিঞৰি চিঞৰি গান গাই থাকোঁ আৰু ভাইটি আৰু মই থাকোঁ ইয়াতে গতিকে মই মোৰ এটা স্বভাৱ আগৰ পৰাই মোৰ ঘৰতো মায়ে খুব চিঞৰি চিঞৰি গান গাওঁ কাৰণে মাৰো খাইছোঁ মাহঁতৰ সিহঁতৰ চবেই জানে আৰু মই যোনফালে চাইকেলখন লৈ গোটেই গাঁওখন ঘূৰিলেও মানে মই গান গাই ঘূৰি ফুৰোঁ গতিকে মোৰ সেই স্বভাৱটো আছে সেই ঘৰতো মই চিঞৰি চিঞৰি গান গাই থকা আৰু এনেই গীতালি যিটো দেখিছোঁ গীতালি সদায় খুব মানে পজিটিভ আৰু গীতালি সদায় অলপ উৎপাত কৰি ভাল পায় সৰুৰ পৰাই বেছি উৎপতীয়া সেইকাৰণে বেছি মাৰো খাইছোঁ আৰু কিন্তু ফূৰ্তি কৰি ভাল পাওঁ বহুতখিনি ঘাট প্ৰতিঘাত গৈছে লাইফটোত কিন্তু মই এটাই জানো যদি মই পজিটিভ হৈ থাকোঁ মই যদি আনক হহুৱাই বা আনক আনন্দ দিব পাৰিছোঁ তেতিয়াহ'লে মই ছাকচেছ গতিকে মই সেইটো গতিকে সেই মানে আৰু মানে বিশেষকৈ যে ষ্টেজ যেতিয়া পাৰফৰ্মেঞ্চ গীতালি কৰে তেতিয়াও দেখিছোঁ মানে একদম নাচি বাগি মানুহক মানে ইনভলভ কৰাই দিব পাৰে মোৰ তেনেকুৱা বহুত গৈছে বেমাৰ মোৰ সাংঘাতিক মই একদম মোৰ এনেকুৱা অৱস্থা জ্বৰো হৈছে মই গম নাপাওঁ গুৱাহাটী মানে আপাৰ আছামৰ পৰা মই কোন সময়ত গুৱাহাটী পাওঁ গম নাপাওঁ কিন্তু আগমুহূৰ্তত ইফালে শ্ব' ষ্টাৰ্ট হ'বলৈ হৈছে 1 ঘণ্টা পিছত আমি ষ্টেজ পাৰফৰ্ম কৰিম গোটেই এনেকুৱা এটা হৈ যায় মোৰ কি কৰিম মই গম নাপাওঁ তাৰ ভিতৰত যেতিয়া ষ্টেজ উঠালৈকে মাইক্ৰফোনটো হাতত লোৱাৰ লগে লগে যেতিয়া সঁচাকৈ কি পাৱাৰ আহে মই নাজানো প্ৰণয়দা কিন্তু মানে সোমোৱাৰ লগে লগে ষ্টেজত ভৰি দিয়াৰ লগে লগে কমিটিৰ মানুহখিনিয়ে যেতিয়া আদৰি নিয়ে কিবা এটা বেলেগ পাৱাৰ এটা পোৱা যায় আৰু মোৰ যে বেমাৰ মই যে গম নাপালোঁ মানে ধৰক আপোনাৰ যোৰহাটৰ পৰাই হওক তিনিচুকীয়াৰ পৰা মই আহি গুৱাহাটী পাইছোঁ গম নাপাওঁ ইমানেই জ্বৰ হওক বা পেটৰ বিষ কিবা হওক গা বেয়া হৈ আছে কিন্তু মই ষ্টেজখন পোৱাৰ লগে লগে মই নাজানো কি হৈ যায় আৰু মই এজনী এতিয়া বেলেগ হৈ থাকোঁ গীতালি পূজাৰ সময়ৰ পূজাৰ বতৰ গীতালি পূজাৰ ৰুমখন কি আছে মানে পূজাৰ মিঠা স্মৃতি বা তিতা স্মৃতি পূজাৰ মিঠা বুলি ক'বলৈ গ'লে আমাৰ আচলতে তিতা বিশেষ তেনেকৈ এটাই আছে এবাৰ দেউতাৰ চাইকেলত গৈ ভৰি সোমাই দিছোঁ কাপোৰ কিনিবলৈ মই ফ্ৰক পিন্ধি ভাল পাওঁ দেউতাক খুব মানে আগতীয়াকৈ ক'লোঁ যে মোক এবাৰ ফ্ৰক লাগিবই কিন্তু দেউতাই ডিউটিয়ে কৈছে ৰ এবাৰ পইচা আৰু বনাছ পাম দৰমহাটো পাবতে বনাছো পাম হ'ব তোক যি লাগে দিম তেনেকৈ মোক ক'লে আৰু দেউতাই বনাই পেলাই তাৰপিছত মই একদম নাই মোক লাগিবই আগতীয়াকৈ মই মানে পূজা আহিছে মোক মানে 1 মাহ 2 মাহমানৰ আগৰ পৰাই মোৰ গাত পূজা লাগি যায় আৰু কাৰণ নতুন কাপোৰ পাম চবৰ পৰা খুৰাহঁতৰ পৰা পেৰেণ্ট চবেই দিব মোক গতিকে ফূৰ্তি আৰু মোৰ সেই ফূৰ্তিতে মানে মই দেউতাৰ পৰাতো ল'মেই কাৰণ দেউতাই চাকৰি কৰে যেন মই আৰু এনেকুৱা কৰিছোঁ দেউতাই কিবা কাৰণ মায়ে ক'লে এইবাৰ নালাগে দে এইবাৰতো মানে তই এইবাৰ অকণমান কমৰে লচোন দামী ল'ব নালাগে মই দেউতাৰ কথা বা মাৰ কথা নুশুনি ডাইৰেক্ট গুচি যাওঁ আমাৰ দেউতাৰ নামত মই লিখি থৈ আহোঁ বাকী কৰি লিখি থৈ আহোঁ দেউতাৰ নামতে আৰু চবেই গম পায় তাতে এয়াৰফ'ৰ্চৰ ওচৰত যিখিনি মানে গৰৈমাৰী বুলি কয় আমাৰ হলেশ্বৰ বৰপুখুৰী পাৰ তেজপুৰৰ এয়াৰপৰ্টৰ ওচৰতে গৰৈমাৰী সেইখিনি চবেই জানে যে ৰেবৰ ছোৱালী আহিলে দেউতাৰ নাম ৰেবৰাম নাথ দেউতাৰ ছোৱালী কয় ৰেবৰ ছোৱালী আজি বাকী কৈ দাদা আপোনাৰ ছোৱালীয়ে বাকী কৰি থৈ গুচি গৈছে মই এইবিলাক কৰি পাই থৈছোঁ আৰু সেইবাৰ তেনেকৈ চাইকেলখনত আগত উঠাই লৈছে আৰু ভৰিটো সোমাই দিছোঁ মই মানে মোক দেউতাই বাৰে বাৰে কৈছে তই এইটো নকৰিবি দেই কি হ'ব ইয়াত সোমালে কি হ'ব মানে সুধি অলপ জানো ভালকে জানো কিন্তু মই মানে কামবিলাক মানে কৰি ভাল এইটো মানে কি হ'ব মই সেইবিলাক চাই থাকোঁ মানে বাবা এইটো কি হ'ব বাবা কৈছে তই ইয়াত ভৰিটো সোমালে তই ভাগিব সেইকাৰণে নকৰিবি তই ভালকে বহি যা মই মানে ইমানেই কুৱেশ্যন কৰোঁ বাবাৰ খং উঠি যায় বেছি কুৱেশ্যন কৰোঁ কাৰণে দিলোঁ নহয় সোমাই পেলাই এই পূজা শেষ মোৰ মানে আৰু স্মৃতি বুলি ক'বলৈ গ'লে ভাল স্মৃতি বুলি ক'বলৈ গ'লে আমাৰ পৰিয়ালৰ ছোৱালীৰ সংখ্যা বেছি আমাৰ ল'ৰা কম ঘৰত যিহেতু আমাৰ ল'ৰা নাই খুৰাৰ ল'ৰা দুজন আছে ভাইটি দুজন বাকী আমাৰ ঘৰৰ ছোৱালী দুজনী মই সৰু আৰু মাজু খুৰাৰো তেনেকৈ ছোৱালী ল'ৰা সংখ্যাটো খুব কম আৰু আমাৰ পেহীহঁতৰ বা গোটেই পৰিয়ালৰ বংশটোৰ মানে ছোৱালী সংখ্যাটো অলপ বেছি ল'ৰাতকৈ আমাৰ
ঘৰত এটা মানে পৰ্ব বুলিয়ে ক'ব লাগিব যিকোনো উৎসৱ হওক যিকোনো মানে আমাৰ গাঁৱতে ভাওনা পাতক বা ফাংচনেই হওক পূজা হওক যিকোনো অনুষ্ঠান বিহু হওক মুঠতে আমাৰ ঘৰত চবেই জানে বৰপুখুৰী পাৰৰ গোটেই গাঁৱে মানুহ জানে যে ৰেবৰ ঘৰত 20-25 জনীমান ছোৱালী মানে সেইকেইদিন আৰু আমাৰ খাওন খোৱান নাই আমাৰ লাইন লওঁ গা ধুবলৈও আমি লাইন লওঁ আমাৰ ফূৰ্তি লাগে এইটো আচলতে কিন্তু মাৰ মূৰৰ কামৰণি হৈ যায় 20-25 জনী ছোৱালীক চম্ভালাটো কেনেকুৱা অৱস্থা হ'ব পাৰে গতিকে আমি গোটেইখিনি পূজাৰ সময়ত আমি গোটেইখিনি নতুন কাপোৰ পিন্ধি গোটেই আমাক আগতীয়াকৈ ওলাব দিয়ে পেহীহঁতে কিন্তু ডাঙৰটো আৰু শাসন বেছি কৰে গতিকে আমাক আগতীয়াকৈ সৰুখিনিক আগতে ওলাব দিয়ে যে তহঁতে ওলাই লচোন আমি আৰু মেকআপ চেকআপ ইমান নাজানো একো খালি লিপষ্টিক লগাব নিদিয়ে পেহীহঁতে নেল পলিচ লগাব নিদিয়ে নখ ৰাখিব নিদিয়ে মানে একদম বাধ্যবাধকতা আছেই গতিকে সেইখিনি আমি কৰিব নোৱাৰো আমি সেই সেনেকে যিটো কাপোৰ পিন্ধো আৰু ধুনীয়াকে সেনেকে ওলাও আৰু চুলিখিনি চুটি মোৰ আগফালে নিয়ে কাটা মানে একদম তেনেকুৱা ধৰণৰ গোটেই জাক আমি যাওঁ চবেই জানে যে এই জাক আহিছে আমাক কোনো ল'ৰাইও ভয় কৰে মানে গাবলৈ এনেকুৱা পৰিস্থিতি হৈছে সেইবিলাক ভাল লাগে আমাৰ ভাল আৰু হেৰিত মানে মই দেখিছো যে গীতালীয়ে কথা কৈ ভাল লাগে খুব যেতিয়া দেখিছো ক'ৰবাত আড্ডা হওক ক'ৰবাত কিবা হওক গীতালী থকা মানে একদম সেইটো গুম মাৰি থাকে আৰু চবেই জানে যে মই হাঁহিটো শুনা লাগিলেই গম পাওঁ তাই আছে সেইটো মানে কিন্তু মই এটা বস্তু ভাল লাগিছে যে এই সময়ত আচলতে শিল্পীৰ অলপমান দুৰ্দিন চলি আছে কাৰণ শিল্পী কলা কুশলীৰ কাৰণে বেয়া দিন যিহেতু কোভিড সৃষ্ট পৰিস্থিতিৰ কাৰণে বিগত 8 মাহে কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী হোৱা নাই গীতালীৰ সমস্যা বহুত তাৰ লগতে গীতালীৰ পিতৃ তেখেত শয্যাশায়ী বয়োজ্যেষ্ঠ তেখেতে পিতৃ চোৱা চিতা গীতালী কৰি আছে কিন্তু তাৰ মাজতে কিন্তু গীতালীৰ হাঁহিটো হেৰুৱা নাই আচলতে কি জানে সংগীত এনেকুৱা এটা বস্তু আপোনাৰ সকলোখিনি পাহৰাই দিয়ে গতিকে মই নিজে চাগে মই ভগৱানক সেইকাৰণে ধন্যবাদ দিওঁ মানে সদায় সঁচাকে মানে ভগৱানে চাগে মোক পৃথিৱীলৈ এনেকৈ পঠাইছে হাজাৰ দুখ থাকক কিন্তু মোৰ হাঁহিটো কেতিয়াও হেৰাই নাযায় আৰু সংগীতটো মানে মোক এনেকুৱা লগত পঠিয়াই দিছে যিটো কাৰণে মই জীয়াবৰ কাৰণে চাগে মই ক'ৰবাত মানে সাহসটো পাইছোঁ ঘৰলৈ গ'লে দেউতাৰ মুখখন চালে মোৰ দুখ লাগে যেতিয়া দেউতাই আকৌ মোক টিভিত চাই তাই গান আজি কেইটা গালে পাহৰি যায় কোনোবা সময়ত মায়ে কয় নাই তাই এটাহে গালে বাবাই কয় নহয় তাই 2টা গান গালে দেউতাৰ মানে সেই ক'ৰবাত চাগে মাইণ্ডত লাগি থাকে তাই 2টা গান গালে মানে মাৰ দেউতা এতিয়াও তৰ্কাতৰ্কি লাগে মোক লৈ পেলাই এতিয়া টিভিত প্ৰায় যেতিয়া মোক দেখা পায় আৰু কোনোবাই যেতিয়া গাঁৱৰ মানুহে আহি পেলাই কয় আপোনাৰ ছোৱালীক আজি দেখা পালো তাই গান গাইছে 3টা মান গালে আগতে বাঢ়ি যায় মানে সংখ্যাটো বাঢ়ি যায় তেতিয়া কয় আৰু মানে আগতে মোৰ দেউতাৰ অমুকৰ ছোৱালী বুলি কৈছিলে আজিকালি তুমি গীতালীৰ দেউতাক মাক দেউতাক বুলি চিনাকিটো দিয়ে আৰু সেইটো চাগে বহুত ডাঙৰ কথা কিন্তু মই দেউতাৰ পৰিচয়টো বেছি ভাল পাওঁ অমুকৰ জীয়েক বুলি ক'লে মোৰ কিবা নিজকে কি হয় নাজানো মোৰ গাত ভাল লাগি যায় গতিকে মই চাগে পৃথিৱীলৈ মোক ভগৱানে এনেকুৱাকে পঠাই দিছে য'ত সংগীতটো মোক জীৱনটো দি দিছে সংগীতক লগতে মোৰ প্ৰেম সংগীতৰ লগতে জীৱন মানে উঠা বঢ়া সকলোখিনি সংগীতটো লৈয়ে গতিকে মই এনেকৈ আগবাঢ়ি গৈছোঁ আৰু মই মানুহক সংগীতৰ দ্বাৰাই চাগে হহুৱাব পাৰিছোঁ মোক দেখি চাগে হাঁহি থাকে গীতালী আৰু কেইটামান ভাল আৰু বেয়া হেবিট আছে মই কম তাৰ আগতে গীতালীৰ আগত এটা গান আৰু এটা শুনিবলৈ বেয়া হ'ল প্ৰীতিবাৰটো শুনিব মন যায় প্ৰীতিবাৰ এইটো এটা বৰ সুন্দৰ গান যেতিয়া শুনো এভাৰগ্ৰীণ গান হৈ গৈছে যেতিয়া শুনো তেতিয়াই ভাল লাগে মোৰ চাগে জীৱনত মোক আগতে প্ৰায় সুধি থাকে যে তোমাৰ ফেভৰেট গানটো কোনটো তোমাৰ নিজৰ এতিয়া মই ক'ব পাৰোঁ যে প্ৰীতিভৰা মই সেই গীতটি শুনাই দিছোঁ প্ৰীতি ভৰা সপোনৰ গাথা শুনাচোন এবাৰাহি তুমি মই এটি হৈও মলিম সোণালী পৃথিৱীত আবেগৰে পচোৱা বুকুতে বলিছে জনম জনম মোৰে হোৱা হেঁপাহ জাগিছে বুকুতে প্ৰীতি ভৰা সপোনৰে গা
সুন্দৰ বিৰাট ভাল লাগে গানটো লিখিছে কোনে গানটো লিখিছে আচলতে তেওঁ গোলাঘাটৰ এজন দাদা তেওঁ গান লিখা ভাল তেওঁ মোক এদিন ফোন কৰিছিলে মই কিবা এটা শ্বুটিং কৰিব গৈছিলোঁ নাই শ্ব' কৰিব গৈছিলোঁ তেতিয়া লগ পাইছিলে তেতিয়া মোক কৈছিলে যে গীতালি তোমাৰ গান শুনি বিৰাট ভাল পাওঁ মই লিখা মেলা কৰোঁ তুমি যদি বেয়া নোপোৱা এটা গান কৰিব বিচাৰিছোঁ তুমি কৰিবা নেকি মই কৈছোঁ ঠিক আছে আপোনাৰ মই লিখনি চাওঁ আৰু তেওঁ সুৰ কৰি পঠাইছিলে তাৰপিছত অংকুৰ বৰা বুলি অংকুৰে ক'লে চাবলৈ দিলে মই চালোঁ গানটো প্ৰথমে এটা বেলেগকৈ সুৰ কৰি পঠাইছিলে তাৰপিছত মই ক'লোঁ দাদা বেয়া যদি নাপায় মই মানে ডাইৰেক্ট কওঁ আৰু মই দাদা বেয়া নাপায় যদি মোৰ সুৰটো ভাল লগা নাই আৰু শব্দখিনি অলপ ইফাল সিফাল কৰিব লাগিব কৈছে তুমি তোমাৰ মতে কৰি লোৱাচোন মই লিখি দিম আমি পিছত ফাৰ্ষ্টতে সুৰটো কৰিলোঁ তাৰপিছত দাদাক অংকুৰক ক'লোঁ আপোনাক মই এতিয়া সুৰটো কৰিলোঁ আপোনাক পঠাই দিছোঁ তেতিয়া আপুনি লিখি দিয়ক তেওঁ ইমান ধুনীয়াকৈ লিখি দি পঠালে গানটোৰ লগত প্ৰতিটো শব্দ ইমান ধুনীয়াকৈ খাপ খাই মানে মোৰ নিজৰে ভাল লাগি গ'ল খুব সুন্দৰ শ্ৰুতি মধুৰ হৈছে গীতালি বেয়া এবিধ ভাল এবিধ বুলি ক'ব কি ভাল বেয়া ভাল এবিধ বুলি ক'লে বেয়া এবিধ কওঁ গীতালি মস্ত কানিয়া নেকি আৰু গীতালি অলপ ফুডি খাই ভাল লাগে গীতালি বিৰাট ভাল পাওঁ খাই ভাল পাওঁ মানুহ বনাই খুৱাই ভাল পাওঁ গীতালি মাজে মাজে জিমত যায় বুলি শুনো দেখিলে ভাল লাগে নাযাওঁ এনেই কৈছে ট্ৰেডমিলখন মোৰ ঘৰতে আছে খালি মাজে মাজে ফুৰ্তি লাগিলে সেইখনত এনেই দৌৰি দিওঁ আৰু কালি অলপ আৰু এতিয়া কি পৰিকল্পনা নতুন শেহতীয়া আৰু কি আছে নতুন গান চান এটা নতুন গান ওলাইছে গীতালি ধীৰে ধীৰেতো দিলোঁৱে তাৰপিছত চাগে ডিচেম্বৰলৈ মোৰ গুৰু দিগন্ত বৰদেশাৰে লিখা সুৰ কৰা এতিয়া বিহুসুৰীয়া অলপ গানটোৰ হেৰিটোৱেই বেলেগ অকণমান মিউজিক কৰিছে হৰজিতে আৰু তাতে অকণমান কুচুমুদাই অকণমান গাব ফক পাৰ্ট এটাই গাব কাৰণ বিহুসুৰীয়াই যিহেতু গতিকে অকণমান দেউৰী ষ্টাইলৰ অকণমান ফ্লেভাৰটো আছে তেনেকুৱা এটি গীত একদম অডিঅ' ভিডিঅ' ৰাইজৰ কাৰণে বিহু আগে আগে মানে মাঘৰ বিহু আগে আগে পাৰি ঠিক আছে ধনে সে ৰাতি বুলি সে নেহি ৰৈ আছে সিটো পাৰত মৰমৰে ধনে কৰি লৈ 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 ৰিহাৰ ভাজত হে ৰৈ ৰৈ নাচৰে সাজত গুটিয়া নাওখনি হেৰা মন বৈ যা লুই তৰে বুকু ফালি তই নমৈ যা ৱাও বঢ়িয়া গীতালি বাকীবিলাক গীতৰ এইটো গীতো কি হ'ব নিশ্চয় কাৰণ গীতালিটো অভিলেখ কৰিছে প্ৰতিভাটো কিমান মিলিয়ন এইটো আপোনাৰ 5 এনেকৈ হৈছে আৰু 5-6 মিলিয়ন বা প্ৰত্যেকটা গানে এনেকুৱা ভিউজ আছে ঘপকে গানটো 10 মিলিয়ন পাৰ হৈ গ'ল 10 মিলিয়ন পাৰ হৈছে তাত 10 মিলিয়ন মানে 1 crore 1 কোটিৰ অধিক মানুহৰ ভিউ হৈছে ধেমালি গানে ঠিক আছে আমি সামৰিম গীতালিলৈ শুভেচ্ছা দিছোঁ আৰু গীতালি ঘপকে বুলি ক'লে ঘপকে গানটো অকণমান শুনিব আৰু গীতালিক শুভেচ্ছা দিছোঁ নতুন গীতালি যিবিলাক তেওঁলোকে তেওঁ পৰিকল্পনা কৰি আছে দেউতাকৰ একদম যদিও দেউতাক তেজপুৰত থাকে ইয়াৰ পৰাই গীতালিয়ে মই জানো যে একদম চিকিৎসক হিচাপে শুশ্ৰূষা কৰি আছে অনবৰত ব্যস্ত গীতালি আচলতে মই চাগে সৌভাগ্য বুলি ক'ব লাগিব কাৰণ আমাৰ ঘৰত ল'ৰা নাই মই আচলতে কিয় উৎপত্তি আপোনাক মই এটা কথা কৈ দিওঁ শেষত সকলোৱে গম পাব কথাটো হৈছে সকলোৱে ভাবি আছিলে ল'ৰা হ'ব বুলি গৈ থৈ ছোৱালী হৈ গ'ল কাৰণ ল'ৰাৰ প্ৰভাৱটো থাকিব ন যিখিনি ল'ৰা মানে কাম নকৰে চবেই ভাবি আছিলে কি তাই এইটো ল'ৰা হ'ব মানে তাৰ বা যিহেতু এজনী ছোৱালী আছে এইটো ল'ৰা হ'ব তাৰ মায়ে মানে কোৱা কথা আৰু খুব পটৰ কিয় কৰোঁ মায়ে খুব ভোট জলকীয়া খাইছিলে মই গৰ্ভত আছিলো বোলে ভোট জলকীয়া মানে মায়ে বোলে সোৱাদেই নাপায় একোৱেই নাপায় জ্বলাই নাপায় চিন্তা কৰক ভোট জলকীয়া কিমান জ্বলাটো কেনেকুৱা হয় মায়ে ইমানেই খাইছিল মোৰ মুখখন কিয় চোকা নহ'ব আৰু মানে সেইকাৰণে চাগে মই গোটেই ল'ৰাৰ কাম সকলো কৰিছোঁ আৰু মই সৌভাগ্য মোৰ মা দেউতাক মই শুশ্ৰূষা কৰিব পাৰিছোঁ মোৰ এই জীৱনত গতিকে চাগে সেইকাৰণে চাগে মই এনেকৈ থাকোঁ আৰু গীতালিৰ সান্নিধ্যলৈ যোনে আহিছে এইটো কথা স্বীকাৰ কৰিব লাগিব যে গীতালি খুব ভাইব্ৰেণ্ট মানে
মানে খুব সদায় গীতালীৰ কথা পাতি এনেকুৱা লাগে কিন্তু তাই মানে ঢিলাকে নেতিবাচক কথা নকয় সদায় পজিটিভ গীতালী গীতালী খুব ভাইব্ৰেণ্ট মই কৈছে গীতালীৰ কথা যোনে পাতিব সিয়ে উৎফুল্লিত হ'ব গীতালীৰ কথা পাতি পেলাই খুব হেৰি মানে মুটি বুলি কয় মই বোলে মুদত থাকো বোলে খুব অহংকাৰী মই কিন্তু উঠে এই মুটি দেখা নাই আছে নহয় আপুনি বহি মানে কৰবাত গ'লে চুপচাপ মই বহি থাকোঁ কথা আৰম্ভ নকৰোঁ কাৰণ কথা আৰম্ভ কৰিলেতো মই নৰখোৱেই গতিকে মুদত বহি থাকোঁ যে মাতিবলৈ মোক ভয় কৰে ঠিক আছে নাই গীতালী ক'লো গীতালী বহুত কৈছোঁ যে গীতালীয়ে মানুহক এট্ৰেক্ট কৰিব পাৰে তাই গীতালী ভাল চাওক যে সেইকাৰণে গীতালীয়ে যিকোনো এখন যেতিয়া সাংস্কৃতিক কাৰ্যসূচী গীতালী যে থিয় হয় সেইকাৰণে গীতালী সদায় ষ্টাৰ এট্ৰেকশ্যন গীতালী থিয় হোৱা মানে মানুহক তেওঁ নচুৱাব পাৰে মানুহক তেওঁৰ অনুষ্ঠান তেওঁৰ গীতৰ লগত মানুহক তেওঁলোকক একাত্ম কৰি পেলাব পাৰে সেইটো গীতালীৰ কেপাচিটি যেতিয়া শেষত গীতালী ঘপককৈ এবাৰ শুনি ঠিক আছে ঘপককৈ গাই দিছোঁ বাৰু শেষত আলহী অহাৰ খবৰ লৈ আলহী মানে বেলেগ নাহে আহে বগীবাই চাবলৈ লুচিও ভাজো ভাত পানী ৰান্ধো মায়ে গৈ আলহীক দিয়ে আমাৰ কষ্ট মাথা নষ্ট গঁৰালৰ হাঁহো যে মৰে কিমান আহিল কিমান গ'ল কিমান হাঁহৰ মৰণ হ'ল হিচাপ কৰি চালো হাতৰ আঙুলি শেষ হ'ল গণি ভৰিৰ আঙুলি পালো কোনোবা ওলাইহে ঘপকৈ আলহী অহাৰ খবৰ লৈ আলহী মানে বেলেগ নাহে আহে গীতালীক চাব গীতালী বহুত বহুত ধন্যবাদ থেংক ইউ সো মাচ ভাল লাগিলে আহিটো সদায় থাকক এনেকৈ থাকক সদায় গীতালী থাকক আৰু এইটো আশা কৰিলোঁ গীতালী অসমৰ সাংস্কৃতিক আকাশত ইতিমধ্যে ভূতাতৰা হৈ জিলিকি আছে তেনেকৈ জিলিকিৰক এই কামনা কৰিলোঁ থেংক ইউ সো মাচ পুনৰবাৰ কৈছে আৰু আমাৰ এই বিশেষ অনুষ্ঠানত মই ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ